আৰু আপুনি সহযোগ কৰিছে বমটো তলত দিয়া মই প্ৰেছ মিটত সকলো কথাখিনি কৈছে যিহেতু মই ঘটনাৰ আগদিনাখনো তাত নাছিলোঁ ঘটনাৰ দিনাখনে তাত গৈছিলোঁ মই আৰু ঘটনাস্থলীতো নাছিলোঁ মই যিখিনি জানো মই সেইখিনি আজি যিখিনি ক'ম আৰু SIT সহযোগ কৰিম বুলি মই সেইদিনাখনো কৈছিলোঁ আজি গতিকে মই কিন্তু এটা কথা সুধিব লাগিব যে আপুনি জুবিন গাৰ্গৰ অতি আপোন আছিলে অতি ওচৰৰ পৰা আপুনি পাইছিলে কিন্তু সেই সময়ছোৱাত সম্পূৰ্ণ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হ'ল অনাকাংক্ষিত ঘটনা চাওক গাফিলতিটো মই ক'ব নোৱাৰিম কাৰণ মই যেতিয়া গৈ পাইছোঁ তাক মই য'ত ঘাটত লৈ নিছিলে ঘাটৰ পৰা উঠাই পেলাই মই হস্পিটেললৈকে লৈ গৈছোঁ তাত সেইটো জুবিন গাৰ্গ বা জুবিন গাৰ্গ নহয় বেলেগ কোনোবা থাকিলেও অসমৰ মানুহ যদি কোনোবা থাকিলে মোৰ কৰ্তব্য বুলি ভাবোঁ মই দাঙি লৈ গ'লোঁ হয় হস্পিটেললৈকে আৰু হস্পিটেললৈকে লৈ যাওঁতে যিখিনি তথ্য আছে মোৰ তাত সেইখিনি মই গোটেইখিনি আজি এতিয়া SIT কিন্তু শেষৰটো প্ৰশ্ন যদি চাবলৈ যাওঁ বৰ্তমান সময়লৈকে শেখৰজ্যোতি গোস্বামী বা যদি চাবলৈ সিদ্ধাৰ্থ শৰ্মা বিশেষকৈ সিদ্ধাৰ্থ শৰ্মাই কোনো ধৰণৰ স্পষ্টীকৰণ নিদিয়াটো কি সূচায় সেইটো মই ক'ব নোৱাৰিম সেইটো তেখেতসকলে জানিব তেখেতসকলে কিয় কোৱা নাই কাৰণ তেখেতসকলৰ লগত আছে ইতিমধ্যে মোৰ প্ৰেছ মিটত মই সকলো কথা কৈছিলোঁ আৰু আজি মই SITৰ ওচৰত যাব দিয়ক কি হয় মই তাৰপিছত ওলাই আহি পেলাই আপোনালোকক নিশ্চয় জনাম আপোনাৰ তাত ফটো আৰু ভিডিঅ' কিছুমান কিবা কিবি আছে বুলি কৈছিলে সেইখিনি আছিলে সেইদিনাখন দেখাই দিছিলোঁ সেইখিনি মই আজি SITৰ ওচৰতো সেইখিনি জমা আৰু বেলেগ একো নাই তাত যিখিনি আছে মই SITৰ ওচৰত হয় মোক মাতা গৈছে এতিয়া ফোন কৰিছিলে মোক যে আপুনি আহি যাওক মই সম্পূৰ্ণ সহযোগ কৰিব সম্পূৰ্ণ সহযোগিতা কৰিম মই সম্পূৰ্ণ মোৰ তাতে যিখিনি আছে ময়ো বিচাৰোঁ নহয় এই আমাৰ হিয়াৰ আপোন আছিলে আৰু তাৰ লগত 35 বছৰীয়া মোৰ এটা সম্পৰ্ক আজিকালিৰ সম্পৰ্ক নাছিলে এইটো কলেজৰ পৰা আমি একেলগে পঢ়া একেলগে উঠি অহা গতিকে মই বিচাৰোঁ হয় আৰু এয়া আছিলে সঞ্জীৱ নাৰায়ণ অসমৰ এগৰাকী উদ্যোগী সঞ্জীৱ নাৰায়ণৰ ভাষ্য আছিলে ইতিমধ্যে SITৰ দলে যিহেতু